নমস্কাৰ অন্য এক খবৰৰ সৈতে ষ্টুডিঅ' মজিয়াত নিশা শৰ্মা দক্ষিণ কামৰূপৰ ডেকাচাঙত নৱবৰ্ষৰ প্ৰথমটো দিনতে উত্তাল প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কাবাতি তথা অখিল গগৈ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাইছো নৱবৰ্ষৰ প্ৰথমটো দিনতে দক্ষিণ কামৰূপৰ ডেকাচাঙত উত্তাল প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কাবাতি তথা অখিল গগৈ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে Go back! Forba Himanta, go back! Go back! Himanta Biswa Sharma, lay! প্ৰথমটো দিনতেই প্ৰতিবাদত উত্তাল হৈ উঠিল দক্ষিণ কামৰূপৰ ডেকাচাং কৃষক মুক্তি ছাত্ৰ সংগঠন ডেকাচাং আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কাবাতি তথা অখিল গগৈৰ মুক্তিৰ দাবীত গ্ৰহণ কৰিলে এক বিশেষ প্ৰতিবাদী কাৰ্যসূচী বকো সমষ্টিৰ ডেকাচাং আঞ্চলিক বজাৰ প্ৰাংগণত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদী ছাত্ৰ মুক্তি কৰ্মীসকলে হাতে হাতে প্লে কাৰ্ড লৈ কাবাতি কৰক কা আমি নামানো অখিল গগৈক মুক্তি দিয়ক বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ গো বেক হিমন্ত বিশ্ব শৰ্মা গো বেক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ জয় আই অসম আদি ধ্বনিৰে ডেকাচাং অঞ্চলৰ পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাইছো নৱবৰ্ষ 2021ৰ প্ৰথমটো দিনতেই প্ৰতিবাদত উত্তাল হৈ উঠিল দক্ষিণ কামৰূপৰ ডেকাচাং কৃষক মুক্তি ছাত্ৰ সংগঠন ডেকাচাং আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কাবাতি তথা অখিল গগৈৰ মুক্তিৰ দাবীত গ্ৰহণ কৰিলে এক বিশেষ প্ৰতিবাদী কাৰ্যসূচী বকো সমষ্টিৰ ডেকাচাং আঞ্চলিক বজাৰৰ প্ৰাংগণত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদী ছাত্ৰ মুক্তিৰ কৰ্মীসকলে হাতে হাতে প্লে কাৰ্ড লৈ কাবাতি কৰক কা আমি নামানো অখিল গগৈক মুক্তি দিয়ক বিজেপি চৰকাৰ হাই বিজেপি চৰকাৰ গো বেক হিমন্ত বিশ্ব শৰ্মা গো বেক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ জয় আই অসম আদি ধ্বনিৰে ডেকাচাং অঞ্চলৰ পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হৈছে বিনাশত মুকলি কৰি দিয়াৰ আমি দাবী উত্থাপন কৰিছো আৰু বিজেপি চৰকাৰ আমি হকিয়াই দিছো আপোনালোকৰ যদি দম আছে অখিল গগৈক মুকলি কৰি দি অহা নিৰ্বাচন খেলাৰ যোজা কৰক নহলে কিন্তু আপোনালোকে অসমীয়া ৰাইজে অখিল গগৈক বন্ধকৰ কোঠাত ৰাখি আপোনালোকে ইলেকশ্যন খেলিব তেতিয়াহ'লে আপোনালোকৰ কাপোৰ খালি এইটো চৰিত্ৰ উদুঙাই দিছে যাৰ কাৰণে আমি পুনৰ হকিয়াই দিছো যেতিয়ালৈকে আপোনালোকে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰে আৰু অখিল গগৈক মুক্তি নিদিয়ে তেতিয়ালৈকে কৃষক মুক্তিৰ লগত অসমীয়া পৰিষদৰ সকলো আন্দোলন সকলো কাৰ্যসূচী পৃথকভাৱে হলেও একেলগে হলেও আমি আন্দোলন চলাই যাম এইখিনিও আমি অসম চৰকাৰক পুনৰ হকিয়াই দিছো যে অখিল গগৈক বিনাশ এটা কথাই জনাব বিচাৰিছো যে অসমবাসীয়ে কা নামানো বুলি 2016 চনৰ পৰা 2015 চনৰ পৰা কৈ আহিছে যে অসমবাসীয়ে কেবখন নামানে তাৰ পাছতো বিজেপি নেতৃত্বাধীন চৰকাৰখনে নৰেন্দ্ৰ মোদী চৰকাৰে কাখন অসমত জাপি দিব বিচাৰিছে এই কাখন জাপি দিলে আমি এটা কথা কৈ আছো যে এই কাখন জাপি দিলে 1,90,00,000 হিন্দু মালা দেখি অসমত আহি সংস্থাপিত হ'ব আৰু এই 1,90,00,000 হিন্দু মালা দেখি অসমত আহি সংস্থাপিত হোৱাৰ লগে লগে অসমৰ যি ভাষা অসমৰ যি সংস্কৃতি অসমৰ যি কলা কৃষ্টি সকলো শেষ হৈ যাব আৰু অসমৰ আমি ইতিমধ্যে জানো যে অসমত থকা জনসাধাৰণৰ আমাৰ বাসস্থান কৰাৰ কাৰণে আমাৰ মাটি নাই পট্টা মাটি নাই ম্যাদী মাটি নাই কিন্তু সেই মানুহখিনিক আনিলে সেই মাটিবিলাক ভগাই দিয়া হ'ব সিহঁতক সংস্থাপন দিয়া হ'ব আৰু আমি জানো যে আমাৰ অসমত নিবনুৱা সংস্থাপন দিব পৰা নাই অসম চৰকাৰে ভাৰত চৰকাৰে কিন্তু সেই মানুহবিলাক আনিলে সিহঁতক সংস্থাপন দিব আৰু আমাৰ সংস্থাপনবিলাক হেৰাই যাব আমাৰ কৰ্মসংস্থাপন নাথাকিব তেতিয়া আমাৰ অসমীয়া জাতি কেতিয়াও বাচি নাথাকিব এই অসমীয়া জাতিক ৰক্ষাৰ স্বাৰ্থত আমি আজি এই আন্দোলনৰ জৰিয়তে ক'ব বিচাৰোঁ যে অখিল গগৈক মুক্তি দিব লাগিব আৰু যেতিয়ালৈকে অখিল গগৈক মুক্তি নিদিয়ে আজি 2021 চনৰ 1 জানুৱাৰী হয় আজি আমি কৈছোঁ যে আমাৰ কাৰণে নতুন বছৰ গুৰুত্ব নহয় আমাৰ কাৰণে অসমীয়া জাতিটো বেছি গুৰুত্ব আৰু সেইকাৰণে আমি কৈছোঁ যে অখিল গগৈক বিনাশতে মুক্তি দিব লাগিব আৰু এই কাখন বাতিল কৰিব লাগিব যদি এই কাখন বাতিল নকৰে আৰু অখিল গগৈক মুক্তি নিদিয়ে তেতিয়াহ'লে অসমত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু এই ভয়ানক পৰিস্থিতিৰ কাৰণে একমাত্ৰ সৰ্বানন্দ সোণোৱাল বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহ ডাঙৰীয়া আৰু আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়ী হ'ব তাৰ কাৰণে অসমৰ জনসাধাৰণ কেতিয়াও দায়ী নহয় তাৰ কাৰণে অকল বিজেপি চৰকাৰ আৰু আৰ এছ নেতৃত্বাধীন বিজেপি চৰকাৰখনে দায়ী হ'ব
নিশ্চিতভাৱে অখিল গগৈ ইলেকশ্যন খেলিব 2021 চনত। তাৰ কাৰণে বিজেপি চৰকাৰখনে অখিল গগৈক উলিয়াই দিব বিচৰা নাই। যদিও অখিল গগৈক উলিয়াই দিয়ে তেতিয়াহ'লে অসমত এটা চুনামীৰ সৃষ্টি হ'ব, অসমত এটা ঢৌৰ সৃষ্টি হ'ব, আৰু সেই ঢৌত বিজেপি উঠি ভাঙি চাৰখাৰ হৈ যাব। সেই ঢৌত বিজেপি চৰকাৰখন গৈ পেলাই বাংলাদেশ পাব। তাৰ ভয়ত বিজেপি চৰকাৰে অখিল গগৈক উলিয়াই দিব বিচৰা নাই। অখিল গগৈক নিশ্চয় ইলেকশ্যন খেলাব। অখিল গগৈ বুলি নহয়, অসমৰ 126টা সমষ্টিত আমি ৰাজ্যৰ দলৰ ফালৰ পৰা ইলেকশ্যন খেলাম বুলি প্ৰায় আলোচনা চলি আছে বা আমাৰ কাম কাজ চলি আছে। হয়তো আমাৰ আঞ্চলিক দলখিনি যদি একগোট হয়, আমি আঞ্চলিক দলখিনি একগোট হোৱাৰ স্বাৰ্থত আমি কেইবাবাৰো আমি আহ্বান জনাই আছোঁ অসম জাতীয় পৰিষদক, বাকী আঞ্চলিক দলখিনিকো আমি অসম গণ পৰিষদৰ বাহিৰে বাকী আঞ্চলিক দলখিনিকো আমি একগোট হোৱাৰ কাৰণে আমি আহ্বান জনাই আছোঁ। যদি একলগ হয় তেতিয়াহ'লে গোটেইখিনি নেতৃত্বত একলগ হৈ অসমত 126টা সমষ্টিত প্ৰতিনিধিত্ব কৰা হ'ব, আৰু 126টা সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ লগে লগে অসমীয়া জাতিৰ এখন চৰকাৰ হ'ব। আৰু এই অসমীয়া জাতিৰ চৰকাৰখনে আমি সিদ্ধান্ত লৈছোঁ যে ৰাজ্যৰ দলৰ ফালৰ পৰা এটা সিদ্ধান্ত লোৱা হৈছে যে অসমীয়া জাতিৰ চৰকাৰ যেতিয়া গঠন হ'ব, অখিল গগৈৰ নেতৃত্বত যদি চৰকাৰ গঠন হয় তেতিয়াহ'লে, বা ৰাজ্যৰ দলৰ নেতৃত্বত অসম জাতীয় পৰিষদৰ নেতৃত্বত যদি চৰকাৰ গঠন হয় তেতিয়াহ'লে অসমত এখন প্ৰথম বিধেয়ক এখন প্ৰস্তাৱ কৰা হ'ব যে আমি অসমীয়া জাতিয়ে কেতিয়াও নামানো, এইখন বিধানসভাত প্ৰস্তাৱ লোৱা হ'ব। তেনেকুৱা ধৰণৰ আমি তেনেকুৱা এটা সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে। আৰু অখিল গগৈ আমি নিশ্চিতভাৱে অখিল গগৈ ইলেকশ্যন খেলাটো, জেলত থাকিলেও ইলেকশ্যন খেলাব, বাহিৰত থাকিলেও ইলেকশ্যন খেলাব, এইটো নিশ্চিত। তিনিটা সমষ্টি খেলিব বুলি আমি জানিছোঁ। এতিয়ালৈকে দুটা সমষ্টিৰ কথা প্ৰচাৰ হৈ আছে, আৰু দুটা সমষ্টিৰ ভিতৰত যিকোনো দুটা সমষ্টি খেলিব পাৰে, নহ'লে এটা সমষ্টিত খেলিব বুলি আমি এটা আলোচনা এটা চলিছে। নাম উল্লেখ কৰিব পাৰে নেকি কোনটো সমষ্টি? ৰাইজে গমেই পায়, শিৱসাগৰ সমষ্টিটো নাম উল্লেখ হৈ আছে, তাৰ লগতে কোনোবা এটা সমষ্টি হ'ব। নিশ্চিতভাৱে অখিল গগৈ